Hello everyone, welcome back to Scholars Academy. So last class we were discussing about ecological succession, which was the part 1 of our topic. As we part 2 पर discuss करेंगे. So last class, if we remember, ecological succession की है, तार आमी overview जानिबले चेष्टा करिलो. Then after that, आमी सालू जे what are different types of ecological succession. तार মাজত आमी primary succession, secondary succession और ऊपर discuss करिसिलो. Then we discussed about autogenic succession and allogenic succession. So if you remember last class by the end of our video আমি এটা কোৱেশ্যনো পুট আপ কৰা হৈছিল যে প্ৰাইমেৰী সাকসেশন আৰু সেকেন্ডাৰী সাকসেশনক আমি যদি ইন টাৰ্মছ অফ এলোজেনিক এণ্ড অটোজেনিক সাকসেশন বুলি যদি কেটেগৰাইজ কৰিবলৈ চাওঁ বা কম্পেয়াৰ কৰিবলৈ চাওঁ আণ্ডাৰ হুইচ কেটেগৰী উইল ইট ফল সো সেই বস্তুটোৱে আজি আমি তাৰে আনসাৰটো আমি আজি ডিসকাস কৰিবলৈ চেষ্টা কৰিম সো ডিসকাস কৰাৰ আগত আকৌ আমি যদি সৰুকৈ আমি ৰিভাইজ এটা কৰি লওঁ তেতিয়া আমি গম পাম যে ফাৰ্ষ্ট প্ৰাইমেৰী সাকসেশন মানে কি আছিল প্ৰাইমেৰী সাকসেশন प्राइमरी सक्सेशन যদি লাষ্ট ক্লাছৰ আমি বস্তুখিনি আকৌ ৰিকল কৰোঁ তেতিয়া আমি দেখিম যে ইট ষ্টাৰ্টেড ফ্ৰম প্ৰাইমেৰী সাকসেশন ষ্টাৰ্ট হ'বলৈ কি আছিলে প্ৰিভিয়াছলি আমি একো লাইফ বা আমি একো এটা পপুলেশ্যন আমি দেখা নাছিলোঁ সো ইট ষ্টাৰ্টেড ফ্ৰম জিৰ' পপুলেশ্যন বুলি ক'ব পাৰি জিৰ' পপুলেশ্যনৰ পৰা ষ্টাৰ্ট হৈ আমি দেখিলোঁ যে এটা ক্লাইমেক্স কমিউনিটি এটা ফৰ্ম হ'ল ক্লাইমেক্স কমিউনিটি এটা আমি ফৰ্ম হোৱা দেখিছিলোঁ আৰু সেকেন্ডাৰী সাকসেশন এটো কি হৈছিল যে এটা এক্সিস্টিং কমিউনিটি যোনটো আছিল এটা এক্সিস্টিং কমিউনিটি এটা আমি কি হৈছিল আমি ডেষ্ট্ৰয় হৈ গৈছিল বা এটো ওয়াইপ আউট হৈ যোৱাৰ পিছত যোনটো তাৰ পিছত যোনটো আমাৰ সাকসেশন ষ্টাৰ্ট হ'ল হেতুকে আমি কি বুলি কওঁ সেকেন্ডাৰী সাকসেশন বুলি কওঁ সো এক্সিস্টিং কমিউনিটি এটা ডেষ্ট্ৰয় হৈ গ'ল তাৰ পিছত ফুলিও ডেষ্ট্ৰয় হ'ব পাৰে অৰ পাৰ্শিয়ালিও ডেষ্ট্ৰয় হ'ব পাৰে তাৰ পিছত যোনটো গ্ৰোথ ষ্টাৰ্ট হ'ব হেতুকে আমি সেকেন্ডাৰী সাকসেশন বুলি আমি ডিসকাস কৰিছিলো সিমিলাৰলি যেতিয়া আমি অটোজেনিক সাকসেশনৰ কথা ডিসকাস কৰোঁ অটোজেনিক সাকসেশন was that succession যোনটো বায়োটিক ফ্যাক্টৰছবোৰে নিজৰ ফালৰ পৰা ষ্টাৰ্ট কৰে বা ইট ডিপেন্ডছ অন বায়োটিক ফ্যাক্টৰছ সো বায়োটিক ফ্যাক্টৰছ থাকে while এলোজেনিক সাকসেশনত আমি লাষ্টৰ ভিডিও মতে আমি গম পাইছিলোঁ যে abiotic factors or abiotic components are responsible for allogenic succession. So now এতিয়া আমি কি কৰিম যেটো প্ৰাইমেৰী সাকসেশন এণ্ড সেকেন্ডাৰী সাকসেশন তাৰ মাজত আমি আইডেন্টিফাই কৰিবলৈ চেষ্টা কৰিম কোনটো কেটেগৰীত এটো আমি কেটেগৰাইজ কৰিব পাৰোঁ সো লেট আছ সে প্ৰাইমেৰী সাকসেশনত আমাৰ কি হ'ল ইনিশিয়ালি আমাৰ ডেজাৰ্ট এৰিয়া আছিল লাষ্ট ক্লাছৰ এক্সাম্পলটো আমি জানিবলৈ চেষ্টা কৰিম সো এই ডেজাৰ্ট এৰিয়াডোখৰত আমাৰ ইনিশিয়ালি লাইফ নাছিলে তাৰপিছত কি হ'ল ৰেইনফল হ'ল যোনটো আমাৰ এক্সাম্পলৰ মতে যে ইয়াত ৰেইন হোৱাৰ লগে লগে কি হ'ল মইশ্চাৰ আহিলে সইলত মইশ্চাৰ আহিলে আৰু সেই মইশ্চাৰ অহাৰ কাৰণে কি হৈছিলে আমাৰ স্মল প্লেণ্টছ অৰ স্মল প্লেণ্ট লাইক অৰ্গেনিজমছ সিংগল সেলুলাৰ অৰ্গেনিজমছ এজ ৱেল সেইবোৰ কি হৈছিলে গ্ৰ' হোৱা বা ডেভেলপ হোৱা ষ্টাৰ্ট হৈছিলে ঠিক আছে সো স্মল প্লেণ্টছ লাইক গ্ৰাছেছ অৰ এলগি মছেছ এনেকুৱা টাইপ আমি কিছুমান অৰ্গেনিজমছ উই চ ডেট ৱাজ কামিং আউট বিকজ অফ ৰেইনফল সো ইয়াত আমাৰ যদি আমি এনালাইজ কৰোঁ তেতিয়া আমাৰ দেখিম যে ইয়াত যে আমাৰ যোনটো আমাৰ গ্ৰোথ আহিল বা যোনটো প্লেণ্টছৰ যোনটো গ্ৰোথ আহিল জিৰ'ৰ পৰা যোনটো আমি গ্ৰোথ পালোঁ সেই গ্ৰোথ ডেট ৱাজ ডিটাৰমাইণ্ড বাই ৰেইন মানে ৰেইন হোৱাৰ কাৰণে কি হ'ল আমি ইনিশিয়েলি একেবাৰে লাইফলেছ জেগাডোখৰ পৰা উই চ some certain growth of certain types of plants so ইয়াত আমাৰ মেইন ৰেসপন্সিবল ফ্যাক্টৰ কোনটো আছিল আমাৰ ৰেইনে কি কৰিলে it allowed the growth of small plants and plant like organisms in our example so ইয়াত দেখিছো আমি যদি চাও rain what is rain is basically a abiotic rain is basically an abiotic component by a abiotic factor হয় সো আমি ইয়াত দেখিলোঁ ইন আৱাৰ প্ৰাইমেৰী সাকসেশন য'ত আমি যোন ডিজাৰ্টৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ডেট সাকসেশন ৰিজাল্টেড অৰ ৱাজ কজড বাই দ্য ৰেইন মানে আমাৰ এক্সাম্পলৰ মতে ঠিক আছে আৰু ডিফাৰেণ্ট ভেৰিয়াছ ফেক্টৰ্ছ থাকিব পাৰে কিন্তু যেহেতু উই আৰ ডিছকাছিং উইথ ৰিগাৰ্ডছ অৰ উইথ ৰেসপেক্ট টু আৱাৰ এক্সাম্পল
সেইকাৰণে আমি দেখিছিলোঁ যে আমাৰ এক্সাম্পলটোত ৰেইন অহাৰ কাৰণে আমি স্মল প্লেণ্টছ এণ্ড এনিমেলছ স্মল প্লেণ্টছ এণ্ড প্লেণ্ট লাইক অৰ্গেনিজিমছৰ আমি গ্ৰ'থ আমি দেখা পালোঁ। সিমিলাৰলি যেতিয়া আমি সেকেন্ডাৰী সাকসেশনৰ কথা আমি ডিসকাস কৰিম, সেকেন্ডাৰী সাকসেশনত কি হ'ল এটা ক্লাইমেক্স কমিউনিটি আছে। ক্লাইমেক্স কমিউনিটি ইট ওয়াজ ডেষ্ট্ৰয়ড হৈ গ'ল। কি হ'ব পাৰে ফৰেষ্ট ফায়াৰ ডেষ্ট্ৰয় কৰিব পাৰে বা ফ্লাডছ আহি যাব পাৰে, ঠিক আছে। আৰু ইভেন হিউমেনছ এজ ৱেল, হিউমেনছে গৈ পেলাই বোলে ফৰেষ্টৰ এডোখৰ যোনডোখৰ এৰিয়াডোখৰ আছিলে পূৰা ক্লিয়াৰ কৰি দিলে বোলে। তাৰপিছত কি হ'ল আমি দেখিলোঁ যে আমাৰ যোনটো ক্লাইমেক্স কমিউনিটি আছে সেইটো ডেষ্ট্ৰয় হৈ গ'ল। আৰু ডেষ্ট্ৰয় হোৱাৰ পিছত কি হ'ল যে আকৌ এটা নতুনকৈ নিউ কমিউনিটি এটা আকৌ কি হ'ল গ্ৰ' কৰিবলৈ ষ্টাৰ্ট কৰিলে। নিউ কমিউনিটি ইট ষ্টাৰ্টেড গ্ৰ'য়িং এজ ৱেল, ঠিক আছে। চ' ইয়াত আমি যদি অভাৰঅল কম্পেয়াৰ কৰি চাওঁ আমি দেখিম যে দ্য ড্ৰাইভিং ফ'ৰ্চ বিহাইণ্ড দ্য গ্ৰ'থ অফ দিছ নিউ কমিউনিটি, এই যোনটো নতুন কমিউনিটি যোনটো গ্ৰ' কৰিব আমাৰ ছেকেণ্ডাৰী সাকসেশনত যোনটো নতুন কমিউনিটি গ্ৰ' কৰিব, that growth is because of biotic factors, Similarly যেতিয়া আমি সেকেন্ডাৰী সাকসেশনৰ ওপৰত ডিসকাস কৰোঁ তেতিয়া অলৰেডি আমি গম পাওঁ যে সেকেন্ডাৰী সাকসেশনত অলৰেডি এটা এক্সিষ্টিং কমিউনিটি এটা অলৰেডি আমি দেখা পাওঁ। আৰু এই এক্সিষ্টিং কমিউনিটিটো ডেষ্ট্ৰয় হৈ যায় আৰু তাৰপিছত আমি এটা নতুন কমিউনিটি পাওঁ। নাও এতিয়া যদি আমি এটা কম্পেয়াৰ কৰি চাওঁ, এনালাইচিছ এটা কৰি চাওঁ, ছাপ'জ আমাৰ যোনটো ক্লাইমেক্স কমিউনিটি আছে এই ক্লাইমেক্স কমিউনিটিটো লেট আছ চে যে ফৰেষ্ট ফায়াৰ বা এনেকুৱা কিবা ফ্লাড অৰ ইভেন হিউমেনছে গৈ পেলাই ডেষ্ট্ৰয় কৰি দিলে। আৰু ডেষ্ট্ৰয় কৰি দিয়াৰ পিছত কি হয় যে আফটাৰ চাম টাইম এগেইন নিউ প্লেণ্টছ ষ্টাৰ্টছ গ্ৰ'য়িং ইন দেট ৰিজন। চ' ইয়াত এটা বস্তু আমি মাইনিউটভাৱে চাব লাগিব বা লক্ষ্য কৰিব লগা হয় যে ক্লাইমেক্স কমিউনিটি যদিও গোটেইটো ডেষ্ট্ৰয় হৈ যায় ষ্টিল ইয়াৰ কিছুমান ৰিমেইনছ থাকি যায়। ফৰ এক্সাম্পল আমি বোলে এডোখৰ ফৰেষ্ট এৰিয়াৰ গোটেই গছখিনি কাটি দিলোঁ, ষ্টিল সেই গছৰ কিছুমান শিপা থাকি যাব পাৰে বা কিছুমান ছিডছ থাকি যাব পাৰে আৰু কিছুমান ভেজিটেটিভ পাৰ্টছ থাকি যাব পাৰে য'ৰ পৰা আকৌ নতুন কমিউনিটি গ্ৰ' হোৱা ষ্টাৰ্ট হয়। চ' সেইকাৰণে ইয়াত ডেষ্ট্ৰাকশ্যনটো আমাৰ কিহে কৰিলে, ডেষ্ট্ৰাকশ্যন ৱাজ কজ বাই এ বায়'টিক ফেক্টৰ বা বায়'টিক ফেক্টৰো কেতিয়াবা থাকিব পাৰে, ঠিক আছে। আমি ইমেজিন কৰি লৈছোঁ যে আমাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ফৰেষ্ট ফায়াৰে কৰিছে। চ' ফৰেষ্ট ফায়াৰ হোৱাৰ কাৰণে আমাৰ কি হৈছে এই বায়'টিক ফেক্টৰ এটাই কি কৰিছে আমাৰ এক্সিষ্টিং কমিউনিটিটো ডেষ্ট্ৰয় কৰি দিছে, পাৰ্চিয়েলিও হ'ব পাৰে আৰু ট'টেলিও হ'ব পাৰে। চ' এবায়'টিক ফেক্টৰটোৱে কমিউনিটিটো ডেষ্ট্ৰয় কৰিলে, বাট এই নতুন কমিউনিটি যোনটো গ্ৰ'থ হ'ল এই কমিউনিটিটো ডেষ্ট্ৰয় হোৱাৰ পিছত যোনটো নতুন কমিউনিটি আমাৰ গ্ৰ'থ হ'ব সেই গ্ৰ'থৰ ৰিজনটো হ'ব যে অলৰেডি অলপ দেৰি আগত আমি কৈ গৈছিলোঁ যে যোনবোৰ আগৰ কমিউনিটিবোৰ যোনটো আগৰ কমিউনিটি আছিলে তাৰ যদি কিছুমান ৰেমিনেন্স থাকি যায়, ফৰ এক্সাম্পল ছিডছ অৰ ৰুটছ অৰ ভেজিটেটিভ পাৰ্টছ, সিহঁতে কি কৰিব those components will ensure or will lead to the growth of new communities in this region. So destroy কৰিলে abiotic factors বা abiotic components কিন্তু growthটো কিহেৰে কৰিব, growth will be because of biotic factors. So আকৌ বস্তুটো আকৌ এবাৰ আমি ভালকৈ চাম যে ক্লাইমেক্স কমিউনিটিটো যোনটো আমাৰ ক্লাইমেক্স কমিউনিটি যোনটো আছিলে সেইটো ডেষ্ট্ৰয় কৰিলে এই বায়'টিক ফেক্টৰছে, আৰু যোনটো নিউ কমিউনিটি আহিবলগীয়া আছিলে তাৰপিছত that new community, the growth of that new community is determined by biotic factors. সেইকাৰণে এই এক্সাম্পলটোৰ পৰা আমি ক'ব পাৰিম যে secondary succession is an autogenic succession. Secondary succession will be an autogenic succession. While primary succession কিহে কৰিছিলে যে primary succession caused because of বৰষুণ দিয়াৰ কাৰণে আমাৰ কি হৈছিলে ডেজাৰ্টত প্লান্টছ গ্ৰ' হোৱা ষ্টাৰ্ট হৈছিলে, ৰাইট। চ' abiotic factors played a key role or main role in the development of plants in the primary succession. চ' সেইকাৰণে আমাৰ যোনটো প্ৰাইমেৰী ছাকচেশ্যন আছিলে ডেট ইজ এল'জেনিক ছাকচেশ্যন, while আমাৰ যোনটো ছেকেণ্ডেৰী ছাকচেশ্যন হয় ডেট ইজ অটোজেনিক ইন নেচাৰ বা আমি অটোজেনিক ছাকচেশ্যন বুলি ক'ব পাৰোঁ। চ' এক্সামত যদি কেতিয়াবা দি দিয়ে যে ছেকেণ্ডেৰী ছাকচেশ্যন উইল বি অটোজেনিক অৰ ইজ ইট এল'জেনিক, তেতিয়াহ'লে আমি কি কৰিব লাগিব, অলৰেডি আমাৰ ডিছকাশ্যনৰ পৰা গম পাইছোঁ যে অটোজেনিক ছাকচেশ্যন উইল বি দ্য কাৰেক্ট আনচাৰ।
So after discussing about autogenic succession and allogenic succession, now we'll discuss about progressive succession and retrogressive succession. So progressive succession and retrogressive succession, আমি যদি একদম simple language জানিব বিচাৰো, progressive succession is those is that succession য'ত simpler organisms or পৰা আমি complex organisms or আমি development এটা য'ত দেখো তাকে আমি progressive succession বুলি কওঁ. So যদি আমি একদম সৰুকে নোট এটা বনাই যদি থব বিচাৰো তেতিয়া কি হ'ব, from simpler organisms to simpler organisms or পৰা কি হয় আমাৰ complex, আমি যেতিয়া এটা কমপ্লেক্স সাকসেশন এটা দেখা পাওঁ তাকে আমি কি বুলি কওঁ, progressive succession. তাৰ ঠিক অপোজিটটো বা উল্টাটো আমি কিহত দেখা পাম, retrogressive succession. ইয়াত কি হ'ব, ইয়াত from complex organism বা complex community তাৰ পৰা কি হ'ব, এটা simpler community তালে কি হ'ব, succeed কৰিব. So complex organism or পৰা আমি যদি simpler organism পাইছো তাক আমি কি কৈছো, retrogressive succession. while যদি simpler organism or পৰা আমি complex organism লৈ গৈ আছো তেতিয়া আমি কি বুলি কম, it is progressive succession. দুটা মানে এটা এক্সাম্পলও চাই দিও so that it is more কি কয় আমাৰ বুজাত যাতে সুবিধা হয়. So one example of progressive succession is, suppose এডোখৰ জায়গা প্ৰথমতে যোনটো আমি দেখিছিলো প্ৰাইমেৰী সাকসেশনৰ ক্ষেত্ৰত, লাইক গ্ৰাছলেণ্ডৰ পৰা suppose ফৰেষ্টলৈ কনভাৰ্ট হৈ গৈছে. গ্ৰাছলেণ্ডটো কি হৈছে, লাহে লাহে তাৰ ভেজিটেশ্যন ডেন্সিটি বাঢ়ি গৈছে, ডিফাৰেণ্ট টাইপছ অফ হাৰ্ডউড ট্ৰিজ গজা ষ্টাৰ্ট হৈছে, এণ্ড গ্ৰেজুৱেলি গ্ৰাছলেণ্ডৰ পৰা আমি কি পালোঁগৈ, ফৰেষ্ট পালোঁ. চ' আমি যদি গ্ৰাছলেণ্ড আৰু ফৰেষ্টক কম্পেয়াৰ কৰি চাওঁ আমি দেখিম যে ফৰেষ্টৰ বায়'ডাইভাৰ্চিটি ইজ মোৰ কমপ্লেক্স ৱেন কম্পেয়াৰ উইথ গ্ৰাছলেণ্ড. ফৰেষ্টত ফুড ৱেবটো বেছি কমপ্লেক্স হ'ব, দেন নাম্বাৰ অফ অৰ্গেনিজমছ বা যোনটো অভাৰঅল বায়'ডাইভাৰ্চিটি থাকিব সেইটো গ্ৰাছলেণ্ডতকৈ বেছি হোৱা দেখা যায়. সেইকাৰণে আমি ইয়াত কি দেখিলোঁ, এটা প্ৰগ্ৰেছিভ সাকসেশন দেখিলোঁ ফ্ৰম গ্ৰাছলেণ্ড টু ফৰেষ্ট. ইয়াৰ একজেক্ট উল্টা এক্সাম্পল এটা যদি আমি লৈ লওঁ যে ফ্ৰম ফৰেষ্টৰ পৰা যেতিয়া আমি গ্ৰাছলেণ্ডলৈ কনভাৰ্ট হৈছে তেতিয়া আমি কি বুলি ক'ম, এইটো ইটছ ৰেট্ৰগ্ৰেছিভ সাকসেশন. কেতিয়াবা এইটো মেন মেড কজ দিও হ'ব পাৰে, কেতিয়াবা নেচাৰেল কজ দিও হ'ব পাৰে. ফৰ এক্সাম্পল যোনটো ফৰেষ্ট আছিলে সেইটোক ছাপ'জ কাটি দিয়া গ'ল, কাটি দিয়াৰ পিছত কি হৈছে, সেই ফৰেষ্টটোৰ জেগাত কি হৈছে আকৌ সৰু সৰু ট্ৰিজ গজা ষ্টাৰ্ট কৰিছে, বাট ইমানো ডাঙৰ হোৱা নাই যে ফৰেষ্টটো প্ৰিভিয়াছ যোনটো ফৰেষ্ট আছিলে সেইটো লেভেলত পোৱাগৈ নাই ছাপ'জ. অৰ সেই ফৰেষ্টৰ জেগাত আমি যদি গ্ৰাছলেণ্ড গজা গ্ৰ'থ হোৱা দেখোঁ তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, ৰেট্ৰগ্ৰেছিভ সাকসেশন বুলি আমি ডিন'ট কৰিম. চ' দিছ ইজ ওৱান মোৰ টাইপ অফ সাকসেশন দ্যাট উই হেভ চিন. এণ্ড ফাইনেলি আফটাৰ progressive succession and retrogressive succession we will discuss about autotrophic succession and heterotrophic succession. So autotrophic succession, already the name suggests যোনটো সাকসেশনত অটোট্ৰপছ ইনভলভ থাকিব বা যোনটো সাকসেশনত অটোট্ৰপছৰ আমি ডমিনেন্স দেখা পাওঁ সেইটোকে আমি কি বুলি কওঁ, অটোট্ৰফিক সাকসেশন বুলি ক'ম. যোনটো আমি আমাৰ এক্সাম্পলত দেখিছিলোঁ যে প্লেণ্টছৰ পৰা গৈ পেলাই গ্ৰাছৰ পৰা গৈ পেলাই আমি প্লেণ্টছ হৈছিলে, গ্ৰাছৰ পৰা গৈ পেলাই আমি কমপ্লেক্স প্লেণ্টছ পাইছিলোঁগৈ, দেন উই ফাইনেলি এটা ফৰেষ্ট পালোঁগৈ, ৰেইন ফৰেষ্ট পালোঁগৈ, which became our climax community. So এইটোকে আমি কি বুলি ক'ম, অটোট্ৰফিক সাকসেশন. মানে য'ত যোনটো সাকসেশনত অটোট্ৰপছবোৰ ডমিনেণ্ট হ'ব সেইটোকে আমি কি বুলি ক'ম, অটোট্ৰফিক সাকসেশন. অটোট্ৰপছ ডমিনেশ্যন হোৱা সাকসেশনকে আমি অটোট্ৰফিক সাকসেশন বুলি ক'ম. অটোট্ৰপছ মানে কি, বেচিকেলি অটোট্ৰপছ আৰ those organisms that can synthesize or that can produce their own food. সেইটোকে আমি কি বুলি কওঁ, অটোট্ৰপছ বুলি কওঁ. ঠিক আছে, most common example is your plants. Even certain types of microorganisms are also autotrophs. For example, algae. Then heterotrophic succession বুলি ক'লে those or that type of succession where heterotrophs are dominant. সেইটোকে আমি heterotrophic succession বুলি কওঁ. So heterotrophic succession where heterotrophs are dominant. আৰু heterotrophs বুলি ক'লে বেচিকেলি says that যোনবোৰে নিজৰ ফুড নিজে প্ৰডিউচ কৰিব নোৱাৰে, ফটোচিন্থেসাইজ কৰিব নোৱাৰে, তাকে আমি heterotrophs বুলি কওঁ. Most common example will be we can say almost all animals are heterotrophs. Now we will look into certain terms which are associated with ecological succession. So one of the first term যোনটো আমি আগতেও দেখিছিলোঁ, that is pioneer species. So pioneer species or যদি আমি definition চাওঁ তেতিয়া আমি it is nothing but those species which first colonize an area is known as pioneer species. আৰু pioneer species colonize কৰাৰ আগত আমি
আগত আমি একো স্পিচি দেখা নাপাওঁ চ' সেইকাৰণে আমি পায়োনিয়াৰ স্পিচিজ আৰ ছেড টু বি দ্য ফাৰ্ষ্ট টু কলনাইজ এন এৰিয়া দেন আফটাৰ পায়োনিয়াৰ স্পিচি আমি এটা ইণ্টাৰমিডিয়েট ষ্টেজ পাওঁ য'ত গ্ৰাছৰ পৰা আমাৰ ছফ্ট উড প্লেণ্টছ আহিছিলে ছফ্ট উড প্লেণ্টছৰ পৰা আমাৰ হাৰ্ড উড প্লেণ্টছ আহিছিলে ঠিক আছে চ' সেই মাজৰ যোনটো ইণ্টাৰমিডিয়েট ষ্টেজ সেই পাৰ্টটোক আমি চিৰিজ বুলি কওঁ SCRES আৰু তাত যোনখিনি স্পিচি গ্ৰ' হয় সেইখিনিক আমি চেৰিয়েল স্পিচি বুলি কোৱা যায় ঠিক আছে চ' চেৰিয়েল স্পিচি বিটুইন পায়োনিয়াৰ স্পিচিজ এণ্ড ক্লাইমেক্স হোৱাৰ মাজত বা ক্লাইমেক্স কমিউনিটি এটা আমি এচিভ কৰাৰ মাজত যোনখিনি ইণ্টাৰমিডিয়েট স্পিচি পাওঁ সিহঁতকে আমি চিৰিয়েল স্পিচি বুলি ক'ম এণ্ড ফাইনেলি ক্লাইমেক্স স্পিচিজ মানে those species which occur or which is seen in the climax phase so climax phase হতে কি হৈছিলে যে আমি যোনটো এৰিয়া আমি ষ্টাডি কৰি আছিলোঁ তাত আমি গম পাইছিলোঁ যে ফৰেষ্ট এখন প্ৰডিউচ হৈছিলেগৈ আৰু সেই ফৰেষ্টখনত আমি মেক্সিমাম বায়'ডাইভাৰ্চিটি দেখা পাওঁ চ' ডিউৰিং ক্লাইমেক্স ফেজ আমি মেক্সিমাম বায়'ডাইভাৰ্চিটি দেখা পাইছিলোঁ এলং উইথ ডেট দেৰ ৱাজ মেক্সিমাম ষ্টেবিলিটি এজ ৱেল মানে ষ্টেবিলিটি মানে কি বুজায় যে আমি যদি কোনোবা এডোখৰ জেগা আমি চেঞ্জো কৰিব বিচাৰোঁ ইন ক্লাইমেক্স স্পিচি সেই চেঞ্জটো ইমান সোনকালে আমি হোৱাত দেখা নাপাওঁ সেইকাৰণে ক্লাইমেক্স স্পিচিজক আমি কি বুলি কওঁ মেক্সিমাম বায়'ডাইভাৰ্চিটি থকা বুলি কওঁ এণ্ড মেক্সিমাম ষ্টেবল বুলি কওঁ চ' দ'জ স্পিচিজ which occur in the climax phase they are known as climax species so after primary serial and climax species there are some additional terms which are associated with ecology and environment which we will discuss in this video only so abhi primary pioneer climax and serial species আমি discuss কৰাৰ পিছত we will discuss about foundation species so foundation species they are somewhat similar to pioneer species as well why because they lay the foundation for growth of another species foundation species hole hai bakiবোৰ species grow কৰিব পাৰিব so it is somewhat similar to pioneer species but কেতিয়াবা minor difference কিছুমান থাকিব পাৰে যে foundation species what they do they lay the foundation for growth of other species they lay the foundation for growth of other species so আমি এটা example চাবলৈ চেষ্টা কৰিম one most common example is our corals corals বোৰ আমি ক'ত দেখো coral is found in marine region বা আমি সাগৰৰ ওচৰত দেখা পোৱা যায় in shallow waters য'ত বহুত বেছি দ নাথাকে বহুত বেছি not to depth to এটা moderate depth আমি যোনটো দেখা পাওঁ so তাতে আমি কি corals দেখা পাওঁ ঠিক আছে so corals why it is called as foundation species because in the corals they provide habitat for different other species to grow in that region for example coralsৰ মাজত কেতিয়াবা different types of fish থাকিব পাৰে different types of crustaceans থাকিব পাৰে crabs জাতীয় animals থাকিব পাৰে organisms থাকিব পাৰে then octopus so এইবোৰৰ কাৰণে কি কৰে habitat এটা provide কৰে আৰু আমি যদি coral টো আঁতৰাই দিওঁ তেতিয়া কি হ'ব যে ইয়াৰ লগত associated যোনবোৰ fish and other organisms they may not survive so এই কাৰণে আমাৰ কি হয় coral is a foundation species so the corals provide foundation or lay the ground for growth of other species then after foundation species we have keystone species so keystone species ইয়াতে আমি যদি নামটো ভালকে চাওঁ আমি ওয়ার্ড এটা পাম key so key বুলি ক'লে জেনাৰেলি in english either ইয়াত মানে আমি এটা গম পাম যে something important বা ইম্পৰ্টেন্স এটা আমি দেখা পোৱা যাওঁ ঠিক আছে so keystone species যদি আমি ওভাৰঅল বা ইনফৰ্মেল ডেফিনিশ্যনটা চাওঁ আমি এনে ক'ব পাৰিম যে যোনটো স্পিচিজ নহ'লে বাকিবোৰ স্পিচিজ সাৰ্ভাইভ কৰিব নোৱাৰে বাকিবোৰ স্পিচিজৰ সাৰ্ভাইভেল যোনটো স্পিচিৰ ওপৰত ডিপেণ্ডেণ্ট থাকে তাকে আমি কি বুলি ক'ম keystone species বুলি ক'ম যদি সেই keystone স্পিচিটো এক্সটিংক্ট হৈ যায় বা আঁতৰাই দিয়া যায় দেন তাৰ অল্টাৰনেটিভ জেনেৰেলি পোৱা নাযায় ঠিক আছে ফৰ এক্সাম্পল আমাৰ যোনবোৰ হানি বিজ থাকে ফৰ এক্সাম্পল আমাৰ যোনবোৰ হানি বিজ থাকে সো হানি বিজে কি কৰে ইট এনশিওৰস অৰ ইট এনেবলস পলিনেশন আৰু পলিনেশন হোৱাৰ কাৰণে আমি কি পাওঁ আমি ফ্লাৱাৰিং দেখা পাওঁ প্লান্টছৰ
চ' পলিনেশ্যন হ'লে ফ্লাৱাৰিং হ'ব আৰু ফ্লাৱাৰিং হ'লেহে আমাৰ চিড প্ৰডিউচ হ'ব ৰাইট চ' চিড প্ৰডিউচ হ'লেহে আমি ফুড পাম চ' যদি হানি বিজ নাথাকে দেন ফ্লাৱাৰিঙে নহ'ব ডেট মিনছ অল দ্য প্লেণ্টছ বা মেক্সিমাম প্লেণ্টছ যোনবোৰ ফ্লাৱাৰিং প্লেণ্টছ হয় দে মে নট বি এবল টু ছাৰ্ভাইভ বা সিহঁতি পলিনেট কৰিব নোৱাৰিব ঠিক আছে চ' দেয়াৰ ফৰ হানি বি ইজ এ keystone species. After keystone species, we will discuss about invasive species. I think it is 6 হ'ব লাগে if not please adjust okay মই exactly আগৰ numbering to কিমান আছিল মই পাহৰি গৈছো so number 6 হ'ব আমাৰ invasive species. so invasive species নামটোৱে কয় যোনবোৰ ইনভেড কৰে ঠিক আছে বা যাৰ প্ৰেজেন্সত বাকিবোৰ যদি স্পিচি গ্ৰো কৰিব নোৱাৰে বা যোনবোৰ সাপোজ আমাৰ অলৰেডি এটা বোলে এক্সিষ্টিং কমিউনিটি এটা আছে তাত বোলে বেলেগ এটা স্পিচি আহি পেলাই কি কৰিছে গোটেই ইকোলজিটো যদি ডিস্টাৰ্ব কৰি দিয়ে তাকে আমি ইনভেজিভ স্পিচি বুলি কওঁ চ' ইনভেজিভ স্পিচি জেনেৰেলি দে আৰ নট লোকেল অৰ দে ডু নট বিলং অৰিজিনেলি সেই জেগাডোখৰত বিলং নকৰে বাট দে কাম ফ্ৰম আউটছাইড আৰু আউটছাইড আহি পেলাই কি হয় ছেটেল হ'ব ধৰে জেগাডোখৰত আৰু ছেটেল হোৱাৰ লগে লগে কি হয় চিন্স দে কাম ফ্ৰম আউটছাইড ইনফৰ্মেলি আমি যদি লিখি যাওঁ আউটছাইড অৰ দে এৰাইভ এক্সটাৰ্নেলি ইনভেজিভ স্পিচি ক'ৰ পৰা আহে বাহিৰৰ পৰা আহে দে এৰাইভ এক্সটাৰ্নেলি আৰু এক্সটাৰ্নেলি অহাৰ কাৰণে কি হয় যে দে আৰ নট লোকেল টু দ্য they are not local to the original habitat but যোনটো habitatত আহে হেতি আগতে they are not they are coming from outside so externally আহাৰ কাৰণে কি হয় যে দেহতৰ জেনাৰেলি দেখা যায় যে এটা প্ৰিডেটৰ বা নেচাৰেল এনিমিজ আমি নাপাওঁ নেচাৰেল এনিমিজ অৰ প্ৰিডেটৰ আমি দেখা নাপাওঁ আৰু হেতু কাৰণে কি হয় হেতৰ যোনটো গ্ৰোথ থাকে ইট গ্ৰোথ টু কি হয় ইট বিকামছ or it increases exponentially বা বহুত বেছি আমি ইনক্ৰিজ হোৱা দেখা পাওঁ so externally আহাৰ কাৰণে প্ৰিডেটৰ নাথাকে no natural enemies or no predator or predator নথকাৰ কাৰণে কি হয় হেতৰ population growth is very high বা আমি ইনক্ৰিজ পপুলেশ্যন গ্ৰোথ এটা দেখা পাওঁ আৰু সেই পপুলেশ্যন গ্ৰোথটো যেতিয়া ইনক্ৰিজ হয় তেতিয়া কি হয় বাকিবোৰ স্পিচিজ যোনবোৰ থাকে সেই বাকিবোৰ স্পিচিজে যোনটো নিউট্ৰিয়েণ্ট পাব লাগে বা যোনটো ছানলাইট পাব লাগে সেই নিউট্ৰিয়েণ্টটো কি কৰে এহেঁতি কম্পিট কৰে এণ্ড কনজিউম কৰি লয় চ' বাকিবোৰ স্পিচিজক কি কৰে গ্ৰোথ অফ আদাৰ স্পিচিজক কি কৰিব growth of other native species of disturb কৰি দিয়ে বা reduce কৰি দিয়ে so down arrow মানে reduce কৰা বুলি ভাবি ললে হ'ব যে down arrow to দিছো so that অলপ ইজি হৈ যায় আমাৰ কাৰণে so it reduces the growth of other native species বা original species which were present in that area আৰু হেতু reduce কেনে কৰে অলৰেডি আমি দেখিলো পপুলেশ্যন বেছি হোৱাৰ কাৰণে কম্পিটিশন বাঢ়ি যায় ঠিক আছে so you can say population বাঢ়ি গৈছে so আমি এনেকৈ এটা পইণ্ট ইয়াত ইনক্লুড কৰি দিব পাৰোঁ যে it increases competition for resources it increases the competition for resources and hence it reduces the growth of other native species so ইনকাকে আমি কি বুলি কওঁ overall আমি invasive species বুলি কওঁ so one example of our invasive species যোনটো আমি frequently newsতো আমাৰ থাকা দেখা যায় that is known as lantana CAMARE lantana camera so lantana camera it is an invasive species their actual origin was found in Latin America so tar পৰা আহিছিল আৰু tar পৰা আহাৰ পিছত কি হৈছিল in different ships যোনবোৰ আমাৰ জাহাজ চলে তাত দেখা পোৱা গৈছিল আৰু আহি পেলাই আমাৰ ইণ্ডিয়ান কন্টিনেন্ট পালেহি বা ইণ্ডিয়ান সাবকন্টিনেন্ট পালেহি আৰু ইণ্ডিয়ান যেটা পালেহি তেতিয়া since it had no natural predators it started growing আৰু এটা গ্ৰোথৰ কাৰণে কি হ'ল বাকিবোৰ যোনবোৰ নেচাৰেল স্পিচিজ থাকে তাৰ গ্ৰোথত আমি এটা এফেক্ট পোৱা দেখিছিলোঁ যেটো আমি অলৰেডি ডিসকাস কৰি আহিলো ওয়ান মোর এক্সাম্পল ওয়াটাৰ হাইসিন্থ মানে যোনটো আমাৰ মেটেকা থাকে water hyacinth যোনটো আমি মেটেকা দেখা পাওঁ it is also an example of invasive species it originally belong to যোনটো আমাৰ সাউথ আমেৰিকা বা এমাজন ৰেইন ফৰেষ্ট আছে তাৰ originally তাৰ হয় but due to certain conditions for certain regions it came to the Indian subcontinent and gradually it started populating the water bodies of the country আৰু water bodies of এটি populate কৰাৰ কাৰণে কি হয় যোনবোৰ সৰু সৰু খাল থাকে বা পুখুৰী থাকে তাত water hyacinth বহুত বেছিকৈ মানে গ্ৰো হ'ব ধৰে আৰু গ্ৰো হোৱাৰ কাৰণে কি হয়
হেতি since they are plants what they do they transpire বা ট্ৰান্সপিৰেশ্যন কৰে আৰু ট্ৰান্সপিৰেশ্যন কৰা মানে কি হুটেৰি সৰি যোনখিনি ৰুট থাকে ৰুটেৰে কি কৰে পানীটো লৈ আহে আৰু লৈ আহি পেলাই লিভছৰ যোনবোৰ প'ৰ্ছ থাকে ষ্টমেটা থাকে তাৰ থ্ৰু দি এয়াৰত এৰি দিয়ে চ' গোটেই পুখুৰীৰ যোনখিনি পানী থাকে মানে যদি আমি একদম চিম্পলি বুজিব বিচাৰোঁ ৱাটাৰ হাইচিন্থ পুখুৰীৰ পানীখিনি এবজৰ্ব কৰি লয় আৰু সেইটোৱে কি কৰে সোনকালে পুখুৰীটো শুকোৱাত মানে এফেক্ট কৰে যে দ্য ৱাটাৰ লেভেল ৰিডিউচেছ এণ্ড দ্য water system becomes dry in a short span of time. So that is an example of invasive species. So after discussing about invasive species, we will discuss about indicator species. So indicator species, yaar naam toy kaise je those species jone kiba eta ba it will indicate something. So basically that something is nothing but our the condition of our environment. যোনবোৰ স্পিচিজে আমাৰ এনভাইৰনমেণ্ট বা আমাৰ হেবিটেটৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে তাক যদি ইণ্ডিকেট কৰে বা তাৰ যদি ইনফৰ্মেশ্যন প্ৰভাইড কৰে তাকে আমি কি বুলি কওঁ ইণ্ডিকেটৰ স্পিচিজ বুলি কওঁ চ' আমি ক'ব পাৰোঁ যে ইট প্ৰভাইডছ ইনফৰ্মেশ্যন এবাউট হোৱাট এবাউট দ্য কণ্ডিশ্যন অফ আ হেবিটেট অৰ condition of a habitat or environment তাকে আমি কি বুলি কম তাকে আমি ইণ্ডিকেটৰ স্পিচি বুলি কম মানে যোনে ইণ্ডিকেট কৰি আছে এটা আমি এক্সাম্পল আমি ওভাৰঅল যদি চাওঁ এটা এক্সাম্পল আমি ল'ব পাৰোঁ ফৰ এক্সাম্পল লেট আছ চে মস্কিটো চ' যোনবোৰ মস্কিটো মানে যোনবোৰ মহ হয় ইট ইজ বেচিকেলি ফাউণ্ড ইন হট এণ্ড হিউমিড ৰিজনছত আমি কি দেখোঁ মস্কিটো আমি দেখা পাওঁ ঠিক আছে মানে গৰম হ'ব লাগিব লগতে পানী থাকিব লাগিব সেনেকুৱা জেগাত আমি মস্কিটো দেখা পাওঁ যদি আমি ডেজাৰ্ট এৰিয়া এটাত যাওঁ তাত হট হ'ব পাৰে বাট চিন্স দ্য এমাউণ্ট অফ ৱাটাৰ ইজ ভেৰি লেছ সেইকাৰণে আমি তাত কি হয় আমি তাত মস্কিটোজ দেখা নাপাওঁ চিমিলাৰলি কোল্ড ৰিজনছবোৰতো আমি মস্কিটোজ আমি জেনেৰেলি আমি দেখা পোৱা নাযায় লেট আছ চে দিছ ইজ আৱাৰ গ্লোব আৰু গ্লোবত আমি যদি এনি বেচিক জিঅ'গ্ৰাফি মতেও যদি আমি পঢ়ি চাওঁ তেতিয়া আমি দেখিম যে most hot and humid regions they are generally lying on the tropical areas বা ইকুৱেটৰিয়েল এৰিয়াজত আমি কি দেখোঁ hot and humid regionsবোৰ আমি দেখা পাওঁ ৰাইট যেতিয়া আমি ইকুৱেটৰৰ পৰা নৰ্থ বা চাউথ হ'লে আমি যেতিয়া মুভ কৰি থাকিম ইফ উই মুভ নৰ্থ অৰ চাউথ ফ্ৰম দ্য ইকুৱেটৰ দেন উইল চি ডেট দ্য টেম্পাৰেচাৰ ৰিডিউচেছ দ্য টেম্পাৰেচাৰ বিকামছ লেছ ৰাইট ইয়াত যদি 35 ডিগ্ৰী টেম্পাৰেচাৰ আছে মে বি বাই দ্য টাইম উইল ৰিচ পোলছৰ পোৱা লগে লগে মে বি ইট উইল বি 10 ডিগ্ৰীজ অৰ 15 ডিগ্ৰীজ ঠিক আছে আৰু পোলছ পালেগে ইট মে গো এজ লেছ এজ 0 ডিগ্ৰীও যাব পাৰে বা 0 ডিগ্ৰীৰ তলতো আমি পোলছত পাওঁ চ' টেম্পাৰেচাৰ ইজ বেচিকলি ৰিডিউচিং এজ উই গ' ফ্ৰম ইকুৱেটৰ টু দ্য পোলছ দেন বাই ডেট লজিক যদি আমি এইডোখৰ জেগা লওঁ লেট আছ চে দিছ ইজ আৱাৰ আমাৰ পৃথিৱীৰ কোনোবা এডোখৰ জেগা আছে ইয়াত আৰু আমি ইমেজিন কৰি লৈছোঁ যে দিছ ইজ চামৱেৰ ইন এইডোখৰ বোলে আমাৰ চাইবেৰিয়া ৰিজন যোনটো আমি ৰাছিয়াত দেখা পাওঁ ঠিক আছে চ' দিছ ইজ আৱাৰ চাইবেৰিয়া ইন ৰাছিয়া আৰু ইয়াত কি হৈছে যে ইন দিছ ৰিজন বা এইডোখৰ জেগা যদি আমি এনালাইজ কৰিব যাওঁ ইয়াৰ ক্লাইমেটটো কেনেকুৱা হ'ব আমি গম পাওঁ যে চিন্স ইট ইজ ফাৰ ফ্ৰম ইকুৱেটৰ ৰাইট চ' সেইকাৰণে ইয়াত কি হ'ব আমাৰ জেনেৰেলি দ্য ক্লাইমেট উইল বি কোল্ড ক্লাইমেট এটা আমি দেখা পাম আৰু আমি গম পাম যে কোল্ড ক্লাইমেটত মস্কিটো জেনেৰেলি আমি বা মৌজাতীয় যোনবোৰ পোক থাকে সেইবোৰ জেনেৰেলি আমি গ্ৰ'থ হোৱা দেখা নাপাওঁ বাট ইফ এনেকুৱা হৈ যায় যে চাইবেৰিয়াত ডিউ টু গ্ল'বেল ৱাৰ্মিং বোলে তাৰ টেম্পাৰেচাৰ চেঞ্জ হৈ গৈছে আৰু টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ কাৰণে কি হৈছে তাত বোলে টেম্পাৰেচাৰটো যদি বাঢ়ি যায় বোলে গ্ল'বেল ৱাৰ্মিং হোৱাৰ কাৰণে কি হৈছে টেম্পাৰেচাৰটো যদি বাঢ়ি যায় টেম্পাৰেচাৰ বাঢ়িলে কি হ'ব ইফ টেম্পাৰেচাৰ ইনক্ৰিজেছ টেম্পাৰেচাৰ বাঢ়িলে কি হ'ব যে ইন দ্য লং ৰান উই মাইট চি অৰ্গেনিজমছ লাইক মস্কিটো ইন চাইবেৰিয়া এজ ৱেল বোলে চাইবেৰিয়াটো বোলে মহ ওলোৱা ষ্টাৰ্ট হৈ গৈছে আৰু সেইটোৱে আমাৰ কি দেখাব বা সেইটোৱে আমাৰ কি বুজাব ইণ্ডিকেট কৰিব যে গ্ল'বেল ৱাৰ্মিং হোৱাৰ কাৰণে আমাৰ ক্লাইমেট চেঞ্জ হৈছে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে আমাৰ টেম্পাৰেচাৰ বাঢ়িছে আৰু টেম্পাৰেচাৰ বঢ়াৰ কাৰণে কি হৈছে আমি এনেকুৱা টাইপৰ স্পিচিছ আমি চাইবেৰিয়াত দেখা পাইছোঁ চ' ডেট উইল ইণ্ডিকেট ডেট দ্য টেম্পাৰেচাৰ অফ চাইবেৰিয়া ইজ ৰাইজিং আপ ডিউ টু গ্ল'বেল ৱাৰ্মিং ঠিক আছে চ' দিছ ইজ এন এক্সাম্পল অফ হোৱাট ইণ্ডিকেটৰ স্পিচি চিমিলাৰলি বহুতখিনি জেগা আজিকালি নিউজত মানে যোনটো চাইণ্টিফিক ৰিচাৰ্চ হৈছে সেইটো মতে পোৱা গৈছে যে আগতে য'ত এই মস্কিটো টাইপ যোনবোৰ অৰ্গেনিজমছ পোৱা নগৈছিল
বিকজ অফ ক্লাইমেট চেঞ্জ এতিয়া সেই মস্কুইটোৰ যিটো ৰেঞ্জ হৈছে সেই ৰেঞ্জটো কি হৈছে লাহে লাহে ইনক্ৰিজ হৈ গৈ আছে আগতে ডেট ৰেঞ্জ ৱাজ লিমিটেড টু দ্য ট্ৰপিকেল ৰিজন বা ট্ৰপিকেল ৰিজনৰ যোনখিনি ওচৰৰ এৰিয়াজ আছে ইকুৱেটৰিয়েল এণ্ড ট্ৰপিকেল ৰিজনৰ সেইডোখৰত পোৱা গৈছিলে বাট নাও ইট ইজ মুভিং টু হায়াৰ লেটিটিউডছ এজ ৱেল চ' ডেট ইজ এন এক্সাম্পল অফ ইণ্ডিকেটৰ স্পিচিছ দেন আফটাৰ ইণ্ডিকেটৰ স্পিচিছ we will discuss about flagship species. So flagship species will call it is mostly associated with conservation efforts. Our flagship species of basically যদি ক'ব যায় যে it is presented as an icon বা main role model হিচাপে কোনো এডোখৰ হেবিটেটক যদি আমি প্ৰটেক্ট কৰিব বিচাৰোঁ বা আমি প্ৰিজাৰ্ভ কৰিব বিচাৰোঁ সেইটো ক্ষেত্ৰত আমি কি কৰোঁ ফ্লেগশ্বিপ স্পিচিছৰ আমি এক্সাম্পল কিছুমান লওঁ বা আমি ফ্লেগশ্বিপ স্পিচি বুলি কোৱা যায় এটা most common example with respect to Assam আমি যদি flagship species or এটা common example চাওঁ then that is our one-horned rhinoceros বা one-horned rhino. So one-horned rhino is a flagship species with respect to Assam. Why? Because one-horned rhino ইয়াক আমি কি হিচাপে ইউজ কৰিছোঁ এজ এন আইকন বা আমি ইয়াৰলৈ আমি কেম্পেইন ষ্টাৰ্ট কৰোঁ ঠিক আছে ইভেন এলিফেণ্ট টাইগাৰ দে আৰ অলছ' এক্সাম্পলছ অফ flagship species. After discussing about flagship species, now we will discuss about umbrella species. So umbrella species, ইয়াত আমি কি কৰিম যোনটো আমাৰ umbrella word আছে সেই umbrella wordটো আমি অলপ হাইলাইট কৰিম so umbrella species মানে basically those species যাক আমি বচাব যাওঁতে বা যাক আমি প্ৰটেক্ট কৰিব যাওঁতে বাকিবোৰ এডিশনাল স্পিচিছ যদি প্ৰটেক্ট হৈ যায় তাকে আমি umbrella species বুলি কওঁ ঠিক আছে so we can say that umbrella species are those species protection of which leads to protection of which leads to protection of other different species so এটা particular species বচাব যাওঁতে বা প্ৰটেক্ট কৰিব যাওঁতে বাকিবোৰ স্পিচিছ যদি প্ৰটেক্ট হৈ যায় তাকে আমি umbrella species বুলি কওঁ এটা এক্সাম্পল লওঁ আমাৰ যোনটো টাইগাৰ আছে বা বেংগল টাইগাৰ so টাইগাৰ প্ৰটেক্ট কৰিব যাওঁতে আমি কি কৰিব লাগিব যে টাইগাৰ যোনটো হেবিটেট আছে আমি সেই হেবিটেটটোকো প্ৰটেক্ট কৰিব লাগিব right tiger will survive in forest so আমি এইকাৰণে কি কৰিলোঁ টাইগাৰৰ হেবিটেটটো প্ৰটেক্ট কৰিলোঁ আৰু হেবিটেট প্ৰটেক্ট কৰা মানে কি তাত ডিফাৰেণ্ট টাইপছ অফ ফৰেষ্ট ট্ৰিজ থাকিব ডিফাৰেণ্ট টাইপছ অফ প্লেণ্টছ থাকিব ৰাইট ডিফাৰেণ্ট টাইপছ অফ অৰ্গেনিজমছ থাকিব তাকো আমি কি কৰিলোঁ ইনডাইৰেক্টলি প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰিলোঁ সিমিলাৰলি টাইগাৰক যদি আমি প্ৰটেক্ট কৰিব বিচাৰোঁ দেন উই হেভ টু প্ৰটেক্ট দ্য ফুড অফ টাইগাৰ এজ ৱেল টাইগাৰ যোনটো ফুড হয় সেইটো আমি প্ৰটেক্ট কৰিব লাগিব এণ্ড ফুড ফৰ টাইগাৰ ইজ বেচিকেলি যদি আমি এটা এক্সাম্পল হিচাপে চাওঁ ইট ইজ বেচিকেলি ডিয়েৰ চ' ডিয়েৰকো আমি কি কৰিলোঁ in our efforts to protect the tiger we are also protecting deer why because যদি ডিয়েৰ যদি আমি প্ৰটেক্ট নকৰোঁ then there will be no food left for the tiger and যদি ফুডে নাথাকে then the tiger will not survive so in our case by in this case tiger is our umbrella species so by protecting tiger we are protecting different other organisms as well so these are some of the terms which are associated with our ecological succession কিছুমান টাৰ্ম যেনেকৈ আমাৰ umbrella species flagship species these are also a part of ecological conservation efforts as well so in the third part of our video what we will do we will try to refine our study and we will try to find out certain examples which might be asked in the examination